আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেল চাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি 13 তাৰিখ, আজি মই ৰাতি আহিছোঁ ইস্তেমাস্থলীত আৰু আজি ইস্তেমাস্থলীৰ পৰিৱেশ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তাৰ আগতে মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। তো আজি দিনত আহিবলৈ সময় পোৱা নাছিলোঁ, খুব বিজি আছিলোঁ। তো ৰাতি আহি দেখিলোঁ হিউজ গেদাৰিং। আগৰ ভিডিঅ'ত আপোনালোকে যি মূল পেণ্ডেলৰ ভিতৰত একদম মানুহ দেখা পোৱা নাছিলে, খালী মানুহ। আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম মোটামুটি আজিৰ দিনাই পেণ্ডেল সম্পূৰ্ণ ভৰি গৈছে আৰু মানুহ আহি আছে, ৰাস্তাত কি গেদাৰিং সেইখিনিও আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। পুৰা জাম হৈ গৈছে। মোটামুটি আজি ৰাতিৰ ভিতৰতে যি মূল পেণ্ডেল আছিল, আশা কৰা হৈছিল এই পেণ্ডেল আজি ভৰি যাব আৰু কালিলৈকেও মানুহ ইয়াত আহি থাকিব। তো এই ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি আপোনালোকক দেখাই যাম। তো বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ। তো মানুহ আহি আছে, সেইফালে দেখাই দিয়া, মানুহ আহি আছে এনেকৈ বিভিন্ন জিলা বিভিন্ন ৰাজ্যৰ পৰা আজি ইস্তেমাস্থলীত মানুহ সমবেত হৈ আছে। তো আজি আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে এটা ডাঙৰ পবিত্ৰ দিন, শবে বৰাতৰ ৰাতি। তো আজিৰ দিনটোত সকলোৱে ইবাদত কৰিব, তাৰ কাৰণে আজিয়েই বিভিন্ন জিলা আৰু বিভিন্ন ৰাজ্যৰ পৰা এনেকৈ ইস্তেমাস্থলীত যিসকল জামাতি আছে সকলোৱে আহি পেলাই ইয়াত একত্ৰিত হৈ আছে। তো অলপ পিছতে আপোনালোকক মই ভিতৰৰ পৰিৱেশ দেখাম, বাহিৰৰ পৰিৱেশখিনিও এই ভিডিঅ'ৰ জৰিয়তে যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাই যাম। আজি হ'ল 13 তাৰিখ। তো আজি এই ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ আপোনালোকে চাওক। এয়া আপোনালোকে পথাৰত যে দেখিবলৈ পাইছে, হাজাৰ হাজাৰ গাড়ী ইতিমধ্যে বিভিন্ন জিলা আৰু ৰাজ্যৰ পৰা আহি পেলাই ইয়াত পাৰ্কিঙত ৰখা হৈছে। তো আপোনালোকে যিমান দূৰলৈকে দেখা পাব অকল গাড়ীয়ে গাড়ী দেখা পাব। এয়া চাওক, আপোনালোকে যিফালে চাব ইফালে গাড়ীয়ে গাড়ী। এয়া হৈছে পাৰ্কিং। তো ইয়াত ভলণ্টিয়াৰৰ ব্যৱস্থা কৰা হৈছে আৰু এয়া হৈছে সম্পূৰ্ণ পাৰ্কিং। তো ইয়াত আল্ট্ৰা ট্ৰেভেলাৰ আৰু এয়া চাওক জামাতৰ ছাত্ৰীসকল আহিয়ে আছে আৰু ইফালেও গোটেই গাড়ীয়ে গাড়ী, গোটেই পথাৰ। আজি 13 তাৰিখ, কালি 14 তাৰিখ, কালিৰ পৰা ইস্তেমা আৰম্ভ হ'ব, কিন্তু আজিয়েই ইস্তেমাস্থলীৰ পৰিৱেশ এনেকুৱা। তো কালি কেনেকুৱা হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাব। এয়া চাওক গাড়ী আহি আছে, এয়া ডাঙৰ ডাঙৰ আল্ট্ৰা, এয়া গোটেই জামাতৰ মানুহ ইয়াত আহি আছে ইস্তেমাস্থলীত। এয়া চাওক আপোনালোকে ডাঙৰ ডাঙৰ আল্ট্ৰা বাছ আৰু ইফালে যিমান দূৰলৈকে আপোনালোকে দেখা পাব কেৱল মানুহ দেখা পাব। আৰু এয়া হৈছে পাৰ্কিং। এয়া চাওক আজি লাইটিং পুৰা ব্যৱস্থা কৰা হৈছে, লাইট দি দিয়া হৈছে, লাইট জ্বলি আছে আজি ইস্তেমাস্থলীত। আৰু আজি আমিও ভিতৰলৈকে গাড়ী লৈ যাব পৰা নাই। তো এয়া হৈছে পাৰ্কিঙৰ ঠাইত আৰু ইয়াতে চাওক আজি 13 তাৰিখে ৰাতিৰ এয়া দৃশ্য। এয়া চাওক আপোনালোকে গোটেই গাড়ী যিমান দূৰলৈকে আপোনালোকে দেখা পাব কেৱল গাড়ীয়ে গাড়ী দেখা পাব। আপোনালোকে এবাৰ কল্পনা কৰি চাওক আৰু কালি বা পৰহিত ইয়াত কেনেকুৱা হ'ব অৱস্থা। আজি ইমান গেদাৰিং, আজি বিভিন্ন জিলা আৰু ৰাজ্যৰ পৰা ইস্তেমাস্থলীত মানুহ আহি আছে। তো এয়া পুৰা জাম হৈ গৈছে, এয়া সম্পূৰ্ণ পাৰ্কিং। তো গাড়ী আহি আছে, জামাতৰ ছাত্ৰীসকল আহি আছে, আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক গোটেই জাম হৈ গৈছে আজিয়েই। তো আজিৰ যি ইস্তেমাস্থলীৰ পৰিৱেশ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই যাম। তো ভিডিঅ'টো চাই থাকিব। ইফালেও চাওক পাৰ্কিং, গোটেই গাড়ী আৰু এয়া গোটেই জাম হৈ গৈছে। এয়া গোটেই ইস্তেমাস্থলীত আজি মানুহ আহি আছে। যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম মই। এয়া চাওক আপোনালোকে, এয়া হৈছে গোটেই ডাঙৰ ডাঙৰ আল্ট্ৰা, ইফালে আল্ট্ৰা বাছৰ পাৰ্কিং, এয়া গোটেই আল্ট্ৰা বাছ আৰু ইফালে মানুহ আহি নামি আছে। তো এয়া হৈছে ইস্তেমাস্থলীৰ সম্পূৰ্ণ পাৰ্কিঙৰ যি ঠাই। তো ইয়াত আজি আপোনালোকে দেখিবলৈ পাইছে কিমান গাড়ী আহিছে। তো ইয়াত গোটেই পথাৰত গাড়ী গাড়ী হৈ গৈছে। আজি 13 তাৰিখে ৰাতিৰ দৃশ্য। আজি মই দিনত সময় পোৱা নাই আহিবলৈ, তো ৰাতি আহিছোঁ। তো ৰাতি আহি আপোনালোকক ইস্তেমাস্থলীৰ যি পৰিৱেশ, ৰাতিৰ পৰিৱেশ, সেয়া আপোনালোকক দেখাইছোঁ। এয়া চাওক আজি ইয়াত জামাতৰ ছাত্ৰীসকল আহি আছে। তো আজি 13 তাৰিখ, মই প্ৰথমেই কৈছোঁ 13 তাৰিখেই এই অৱস্থা আৰু কালিৰ পৰা ইয়াত ইস্তেমা আৰম্ভ হ'ব। তো যিসকল জামাতৰ ছাত্ৰী আহি আছে তেওঁলোকৰ পৰা অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব। আসসালামু আলাইকুম। আপোনালোক ক'ৰ পৰা আহিছে? মই নগাঁও বটদ্ৰৱাৰ পৰা আহিছো। নগাঁও বটদ্ৰৱাৰ পৰা। আপোনালোক কিমান মানুহ আহিছে যে? আমি আজি 50 মানুহ আহিছো। আজি আহিছে ন? কালি আহিব আৰু পৰহি আহিব। কালিও আহিব ন? তো আপোনালোকে শুনিবলৈ পাইছে যে নগাঁৱৰ পৰা যিসকল জামাতৰ ছাত্ৰী তেওঁলোক আহি আছে আৰু কালিও আহিব। মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকক, যোৱাকালিও আহিছে। তো এয়া হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ। আজিৰ ইস্তেমাস্থলীৰ পৰিৱেশ মই আপোনালোকক দেখাই গৈছোঁ। তো আজি বিভিন্ন জিলাৰ পৰা জামাতৰ ছাত্ৰীসকল আহি আছে আৰু আপোনালোকে পিছফালে দেখিবলৈ পাইছে। তো মানুহ আহি আছে। তো ৰাতিলৈকে আহিব আৰু কালিৰ পৰা ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আৰম্ভ হ'ব। তো কালিও লাখ লাখ মানুহ আহি পেলাই একত্ৰিত হ'ব। তো আপোনালোকক আজিৰ 13 তাৰিখৰ যি ইস্তেমাস্থলীৰ পৰিৱেশ এয়া আপোনালোকক দেখাই আছোঁ। পেণ্ডেলৰ ভিতৰত
আজিয়ে জেগা অভাৱ হৈ গৈছে, গোটেই পেণ্ডেল ভৰি গৈছে, সেইখিনিও আপোনালোকক মই দেখাই যাম। তো জামাতৰ ছাত্ৰীসকল আহি আছে, আপোনালোকে পিছফালে দেখিবলৈ পাইছে। তো বিভিন্ন জিলাৰ পৰা আজি আহি আছে। আজি দিনৰ ভাগত বহুত অৰুণাচলৰ পৰা জামাতৰ ছাত্ৰীসকল আহিছিল। তো সেইখিনি মই কেপচাৰ কৰিব পৰা নাছিলোঁ, মই আজি দিনত আহিবলৈ সময় পোৱা নাছিলোঁ। তো ৰাতি আহিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। তো আজি জামাতৰ ছাত্ৰীসকল আহি আছে, এয়া চাওক আপোনালোকে মোৰ পিছফালে। তো বিভিন্ন জিলাৰ পৰা আহিছে, মই তেওঁলোকৰ পৰা দুই এটা কথা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আসসালামু আলাইকুম, আপোনালোক ক'ৰ পৰা আহিছে? মই নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা আহিছে। তো আপোনালোকে শুনিবলৈ পাইছে যে এওঁলোক নগাঁৱৰ পৰা আহিছে। অকল নগাঁও বুলিয়ে নহয়, অসমৰ বিভিন্ন জিলাৰ পৰা আজি জামাতৰ ছাত্ৰীসকল আহি আছে। আৰু এয়া হৈছে আজিৰ ইস্তেমাস্থলীৰ পৰিৱেশ। আপোনালোকে চাওক, লোকাৰণ্য হৈ পৰিছে। তো আজি 13 তাৰিখে ৰাতিয়ে এই অৱস্থা, কালিতো আৰু মানুহ আহিব। ইতিমধ্যে যি পাৰ্কিঙৰ ঠাই সেইখিনি আপোনালোকক দেখাইছোঁ যে পাৰ্কিঙতে আজি জেগা নোহোৱা অৱস্থা হৈ গৈছে। তো কালি কি হ'ব আপোনালোকে এবাৰ ভাবি চাওক। তো আজি ৰাতিৰ এয়া হৈছে ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ। এয়া হৈছে ইস্তেমাস্থলীৰ মূল পেণ্ডেলৰ ভিতৰৰ পৰিৱেশ। এয়া আপোনালোকে মোৰ স্ক্ৰীনত দেখিবলৈ পাইছে। যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহেই। তো জামাতৰ ছাত্ৰীসকল আহি আছে। ইয়াত আগত যিসকল আহিছিল তেওঁলোকে আহি পেলাই নিজৰ নিজৰ জিলাৰ যি ঠাই কৰি দি আছে তাত বহিছে। আৰু এয়া চাওক আপোনালোকে আজিৰ 13 তাৰিখৰ ৰাতিৰ এয়া হৈছে ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ। এয়া চাওক আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ আৰু মানুহ। আৰু ইফালেও চাওক আপোনালোকে মানুহ আহি আছে। তো যি পাৰ্কিঙৰ ঠাই তাত গাড়ীবিলাক ৰখা আছে, আৰু তাৰ পৰাই মানুহখিনি নামি নামি ইস্তেমাস্থলীৰ যি মূল পেণ্ডেল তালৈকে আহি আছে। আৰু ইফালেও চাওক আপোনালোকে গোটেই মানুহ। তো এয়া হৈছে মূল পেণ্ডেলৰ ভিতৰৰ পৰিৱেশ। তো আজি হৈছে 13 তাৰিখ, তো কালি 14 তাৰিখ, কালিৰ পৰা ইয়াত ইস্তেমা আৰম্ভ হ'ব। যদিও আজি বিভিন্ন জিলা আৰু ৰাজ্যসমূহৰ পৰা ইস্তেমাস্থলীত যি জামাতৰ ছাত্ৰীসকল আহি পেলাই উপস্থিত হৈ আছে। তো কালিও আহিব। আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। আৰু এয়া বাহিৰতো মানুহ আছে। তো বিভিন্ন জিলাৰ পৰা অহা জামাতৰ ছাত্ৰীসকল আহি আছে। এয়া হৈছে ভিতৰৰ পৰিৱেশ। বন্ধুসকল, আজি 13 তাৰিখে ৰাতি যি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। তো কালিও ইয়াত মানুহ আহিব আৰু আজি ৰাতি তো বিভিন্ন জিলা আৰু ৰাজ্যসমূহৰ পৰা জামাতৰ ছাত্ৰীসকল আহি আছে। এটি সৰু ভিডিঅ'ৰ দ্বাৰা আপোনালোকক গোটেইখিনি দেখাইছোঁ। তো মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু আৰম্ভণিৰ পৰাই আপোনালোকক উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ গোটেই আপডেটছখিনি মই জনাই আছোঁ, আৰু আগলৈও জনাই থাকিম। গোটেই আপডেটছখিনি আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব।